মনৰ মাজত দাপোন ৰাখি কাম নাই। মনৰ মাজত 10 তুমত মুখ ৰাখিব লাগিব। এই দাপোনখন কেলে ৰাখিছ মিছা মিছিকে? হেই টপা, গানহে গাইছো কিবা এইটো। এনে সুৰটো শুনিবলৈ কেনেকুৱা লাগিলে বাৰু মোৰ ভাগৰ? বেষ্ট ধুনীয়া লাগিলে বে। বৰ ধুনীয়া গাইছা শুন। এনেকুৱা গান গাবলৈ হ'লে মই কৈছো নহয়, ভাল ভাল গায়িকাত তেহেলে যাব বে। সঁচাকে কৈছা নে? ইনচাল্ট কৰিলা ন? হাইত এইজনী, তোমাক জানো মই ইনচাল্ট কৰিব পাৰো কোৱাচোন? সঁচাকে কৈছো আকৌ, বৰ ধুনীয়া লাগিলে সুৰটো। কথা এটা অকণ শুনিবা দেই, খং নকৰিবা আকৌ। কি কথা কোৱা, মই আকৌ কেলে খং কৰিম বা? মোক চাবলৈ নোকে ন, ল'ৰা এটা অহা কথা আছে। সেইদিনাখন মামীয়ে ফোন কৰিছে, বোলে ল'ৰাটো অইলত চাকৰি কৰে আৰু এইকেইদিনতে মোক চাবলৈ অহা কথা আছে। আমাৰ বিয়াখন কেতিয়াকে পাতিবানো তুমি? হা? ননচেন্স, ষ্টুপিড। সেইটো কথা ইমান তই গৰ্বৰেৰে কৈছ? মোৰ আগত অন্য ল'ৰাই তোক চাবলৈ অহা কথা কৈছ? লাজ নালাগিল? নিলজ্জ হ। হেই, তোমাৰ কথাটোহে কৈছো, খঙেই উঠিল নেকি বাৰু? 10 তুমত খং উঠিব, তেনেকুৱা কথা নকবি। তই চলাই থকা আজি 15,000 টকীয়া মোবাইলটো কোনে দিছে? মই দিছো। 3টা স্কুটি ইনষ্টলমেণ্টৰ কেছ পইচা মই দিছো। তাৰ স্থলত তোৰ মাৰে বাপৰে তোক বেলেগলৈ দিব, মই সহ্য নকৰিম। দিগদাৰ কৰি দিম, জংগী আন্দোলন গঢ়ি তুলিম, অন্নখন কৰি দিম, আৰু যদি কিবা কিবি আছে চব কৰি দিম। তথাপিতো তোক বেলেগলৈ দিয়া মই চাই নাথাকিম। হে? তুমি মোৰ মা দেউতাক ধৰি গালি দিলা? তুমি ইমান সাহস ক'ত পালা হে? আজিলৈকে মোৰ মা দেউতাক কোনো আঙুলি তোলাই কথা ক'ব পৰা নাই। তুমি সাধাৰণ কেইটকামান পইচাৰ কাৰণে ইমান ডাঙৰ ডাঙৰ কথা কৈ দিলা। মোৰ মা বাপেৰৰ ইজ্জতত ধৰি কথা কৈ দিলা। দিগদাৰ আছে কিন্তু, মই খবৰদাৰ কৰি দিলো। আজিৰ পৰা এনেকুৱা কথা ক'লে কিন্তু মই দিগদাৰ কৰি দিম বুলি ক'লো তোমাকো। কেছটো কিবা ওলোটা হোৱা যেনহে লাগিছে দেই। এনেহে কৈছো, চৰি। খঙৰ চোতত কিবা কিবি ওলাই গ'ল আৰু। বাদ দিয়া এইবিলাক। বাদ দিয়া নহয়, ধৰিব লাগিব। কেইটকা পইচা দিলা? সেইকেইটকা পইচাৰ কাৰণে মোৰ মা দেউতাৰ ইজ্জত তুমি মাটিত মিলাই দিব নোৱাৰিবা নহয়। সৰুৰ পৰা খুৱাই পিন্ধাই আজি মোক কিমানজনী কৰিলে, সেইখিনি গুণ তুমি লৈছানে? নকবা, খবৰদাৰ বুলি ক'লো। তেনেকুৱা কথা ক'লে নেক্সট টাইম খবৰদাৰ বুলি ক'লো মই। মা কচম, কালি গোখানি উঠা দি উঠিলে এইজনী। কি ক'লা? কি বুলি ক'লা মোক? কালি গোখানি ক'লা নে কি বুলি ক'লা? সেই একো নাই কোৱাহে। তোমাক মই জানো ইমান ধুনীয়া মানুহজনী কালি গোখানি বুলি ক'ব পাৰো কোৱাচোন? কথা নকবা বুলি ক'লো। তেনেকুৱা কথা নকবা। সাহস আছে যদি চিধা চিধি কথা কবা। কি মুখৰ ভিতৰতে ভুৰ ভুৰাই থকা, মাইকী মানুহৰ নিচিনাকে কথা ইলুটি শিলুটি কৰি থকা চিতল মাছ নেকি তুমি? এতিয়া কোৱা কথা খাবাই পোৱা বুলি কৈ দিছা যে, ইমান সাহস নাই নে মাইকী মোৱা চাল্লা? কি কলি? কি বুলি কলি হা? মাইকী মোৱা বুলি ক'বলৈ আহিছ? তোৰ কাৰণে কটৰ লগত মই কাজিয়া লাগিলো, কেইটা নাক ভাঙিলো, তোৰ পিছত ঘূৰাৰ কাৰণে কেইটা হাত ভৰি ভাঙিলো, তাৰ পিছত তই মোক মাইকী মোৱা বুলি ক'বলৈ আহিছ? তোৰ কাৰণে মই কত মা দেউতাক মিছা কথা ক'লো, ভাড়া ৰুমৰ মালিকক মিছা কথা কৈ ভাড়া ৰুমৰ পইচা মই তোৰ লগত খৰচ কৰিলো, তাৰ পিছত তই মোক এনেকুৱা কথা ক'বলৈ আহিছ? একে ঘুচাই নাকদম বেৰৰ লগত সমান কৰি দিম তোক এতিয়া মই। হে? হয় নেকি? মোক নিবলৈ পোৱাই নাই। মই গাভৰুৱে হৈ আছো। এতিয়াই তই মোক ঘুচিয়াই নাক ভাঙ, নাক তই মোৰ বেৰৰ লগত লগাই দিয়। নিয়াৰ পিছত তই কি কৰিবি? তোৰ নিচিনা গুণ্ডা, দগাবাজ, মিছলীয়া, ঠগবাজটোলৈ মই নাযাওঁ। বাই বাই, টাটা, মই আহিলো। ননচেন্স, চালা ষ্টুপিড। ইমানখিনি টকা পইচা খৰচ কৰাৰ পিছত তোক মই কি সুদাই এৰি দিম বুলি ভাবিছ? কৈ থলো শুনি যা, ময়ো যদি এক বাপৰ বেটা হয় তোক আনিহে এৰিম। দম আছে ভাই, ইমান মাইকী মূৰীয়া নহয়। তই কি মোক বেকআপ দিলি বুলি মই কি বেকআপ লোৱা বস্তু বুলি ভাবিছ নেকি? বেকআপ দিলেও মই নলওঁ। তোক মই আনিহে এৰিম দেই। হেল্ল' গাইজ, ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলেহে মই দিয়া নতুন নতুন ভিডিঅ'বোৰ পোনপ্ৰথমে ন'টিফিকেশ্যন হিচাপে পাব।